হাই এভৰিৱান, সকলোকে নমস্কাৰ আৰু নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু এতিয়া কেইটা বাজিছে দেখিছে, 7টা বাজে। আৰু 8টাৰ পৰা যিহেতু কামাখ্যা মন্দিৰৰ গেট বন্ধ কৰি দিয়ে, ওপৰত যোৱা বুলি হ'ব। দিনততো বহুত ভিৰ হ'ব, কালি আৰু ছানডে আৰু সোমবাৰ মঙলবাৰ বন্ধও নাপাওঁ। সেইকাৰণে বোলো আজি যাওঁ, কিবাকৈ 8টাৰ আগত সোমাব পালে হয়, ওলাওঁতে টেনশ্যন নাই বাৰু। এতিয়া আমি যাই আছোঁ কামাখ্যা মাৰ চৰণত এপাক দেখা দিবলৈ। আৰু অম্বুবাচী মেলাত যাওঁ মানে প্ৰত্যেকবাৰে যোৱা নাই বাৰু, মই আগতে এবাৰ গৈছোঁ মাত্ৰ, কিন্তু এইবাৰ বোলো ৰাতি যাওঁ, দিনত যাই পাইছোঁ। দিনৰ মানে এক্সপিৰিয়েঞ্চ মোৰ বহুত বেয়া, সেইকাৰণে বোলো আজি গধূলিয়ে যাওঁ। তেতিয়াহ'লে এতিয়া যাওঁ, 8টাৰ আগত সোমাব লাগিব। আৰু ভিডিঅ' মই দেখাই দিম, চাই থাকিব। আৰু যিমান পাৰে সিমান ওপৰলৈ গাড়ী নিব, সেয়াই কম সকলোকে, কাৰণ পাৰ্কিঙৰ একেবাৰে সুবিধা নাই। আমি কিবাকৈ মানে পাইছোঁ আৰু, কাৰণ ভয় লাগি আছে তথাপিও। আমি লাকি হয় না, হয় না নাকি? লাকিলে সোমাইছোঁ। 8টা বাজবা কেইমিনিট আছে, বাজিলে নেকি এতিয়া? বাজিল, মাত্ৰ 1 মিনিট থাকাত আমি সোমাইছোঁ গেটৰ পৰা, কাৰণ 8টাৰ পিছত আৰু সোমাব নিদিয়ে। মূল গেট এতিয়া যাই থাকিম আৰু পৰা, কি হয় দেখাই থাকিম। কিমান ধুনীয়াকৈ যাচ্ছে ন, হয় না? মানুহ এতিয়া বৰ্তমান যোৱা মানুহ বেছি, ভিতৰত যোৱা মানুহ বেছি। কিবা কোৱা আকৌ তুমি। ফাৰ্ষ্ট টাইম ৰাতিৰ অভিজ্ঞতা অম্বুবাচী মেলাত। পুৰা শক্তি লৈ যায় আছে। একদম পুৰা হিচাপ থাকিব। 8টাত আমি উঠিছোঁ একদম ওপৰৰ পৰা ন, সেইটাত যাই পাম। অলপ আমাৰ ভাগত ধৰা 3 কিলোমিটাৰ মান আহিলোঁ, বা আধাই থাকে, আধা আহিলোঁ না। কেনে লাগছে? একো মজা লাগা নাই দিয়া।
ভিৰ ষ্টাৰ্ট হৈ গ'ল। বেছি নাই, আমি গোল চকতটো পাৰ হৈ দিলোঁ। ব্ৰহ্মপুত্ৰৰ গোল চকত ইমান ধুনীয়া বাঢ়ি বজাই আছে কোনোবাই। এতিয়া যে আমি পাৰ হৈ আহিলোঁ নে নাই, টাৰ্ণিংটো ল'লোঁ যে বেলেগ নাই, গৰম। ৰাতি অহাৰ এটা এডভান্টেজ হৈছে, এই ৰাস্তাটো আমি ইমান ধুনীয়া মুকলি পাইছোঁ। যদি দিনত আহিলোঁ হয়, এতিয়া বেৰিকেড এনাই দিছে, ঠেলা হেঁচাত থাকিব নোৱাৰিলোঁ হয় একদম। আমি অলপো পোৱা নাই এতিয়ালৈ ঠেলা হেঁচা, ইমান ধুনীয়াকৈ আহি আছোঁ। আমিতো চেণ্ডেল তাতে থৈ আছোঁ, চেণ্ডেল ওপৰত নানিব। কাম আৰু বেছি দেৰি সময় নাই। কি চাওঁ তোমাক চাওঁ, এইবিলাকে ইমান ধুনীয়াকৈ যাচে, নলৱাকৈ থাকিবই নোৱাৰি। সকলোৱে ডাষ্টবিন ব্যৱহাৰ কৰিব লাগে, ডাষ্টবিন। বাকী চব আছে কিন্তু ইমান লেতেৰা নহয়। প্লাষ্টিকবিলাক কোনে ক'ত পেলাইছে পাত্তা নাই। ডাষ্টবিন ইউজ কৰিব লাগে ন মানুহবিলাক। ফাইনেলি আমি পাই গ'লোঁ। আমাক কিন্তু মনত ৰাখা এইকেইদিন নালাগে, তাতে একো নাই না। বাহিৰত ছাতি জ্বলাই নেকি ছাতি হা? বা দিনত হ'লে এনেকৈ ইমান ফ্ৰিলি পাবা হা? দিনত হ'লে শান্তি পালা হয়, দিনত হ'লে শান্তি পালা হয়। আমি ৰাতি আহি ন ইমান ভাল কাম কৰিছোঁ, বহুত ভাল কাম কৰিছোঁ। বাপৰে জয় মাতা দি। কি বিচাৰি আছা? কেনে লাগি আহি জয় মাতা দি। মেলা চাব আহি চিৰিকেইটা যদি ওপৰত নুঠা চোৱাই ন, ইয়াতে বহি এইখিনিত বহি যি ভিউ পোৱা যায়, বা কিমান ধুনীয়া ভিউ। মানুহ চাওক না, মানুহ চাওক। এক ঘণ্টা কিন্তু একো অনুভৱে কৰা নাই। মই জানো এতে থাকিম বুলি নালাগে। তাতে 23 কিলোমিটাৰ 30 কিলোমিটাৰ কৰি বেছি 17 কিন্তু ডিজেলি চলিছে। এতিয়া আমি যাওঁ, প্ৰায় 1 ঘণ্টা 1.5 ঘণ্টা আমি বহিলোঁ। এতিয়া আমি যাওঁ।
এইগিলা ৰাস্তা দি মই কোনো দিন আহি পোৱা নাই এই ভিৰ হ'ব গতিকে আমাৰ ঘৰত যাওঁ যেন লগা নাই ফাৰ্ষ্ট টাইম এনেকুৱা কামাখ্যাত যে এনেকুৱা ৰাস্তা আছে মই ফাৰ্ষ্ট টাইম দেখা পাইছোঁ দিয়া আমাকে এনেকৈ যাব দিছে না চব মানুহকে যাব দিছে যাওঁ আমি ইমান ধুনীয়াকৈ আমাৰ দৰ্শন হৈ গ'ল বহুত ভাল লাগিছে সঁচাকৈ মানে আমাৰ ৰাতিপুৱাৰ পৰা অহা কোনো প্লেনে নাছিল কিন্তু ইমান ধুনীয়াকৈ আহিলোঁ দৰ্শনো কৰিলোঁ সঁচাকৈ আমি আচৰিত দিছোঁ আজি ইমান মানে ভাবাই নাছিলোঁ প্লেনিং কৰি কেনেকৈ যি সঁচাই বহুত ভাল লাগে দিনত আটাইতকৈ বেষ্ট হয় ৰাতি দিনত আহি সময় নষ্ট হয় বহুত ৰ'দ ইমান কষ্ট কিন্তু একো কষ্ট নাই চবেই আহিব লাগে আমি একো অনুভৱে কৰা নাই তাতে যে বহিছোঁ আধা ঘণ্টা 1 ঘণ্টা তেওঁকতো মই একদম ধুনীয়াকৈ সেই মন্ত্ৰ বীজ মন্ত্ৰ ওলাই দিছোঁ মোবাইলত মই ৰাখি থৈ দিছিলোঁ মই পঢ়িব নোৱাৰিলোঁ কিন্তু তেওঁক পঢ়িব ধুনীয়াকৈ পঢ়িছে প্ৰায় 1 ঘণ্টামান ইয়াতে আহিলে মেইন কথা কি চেণ্ডেল থৈ আহিব চেণ্ডেল আনিলে বিপদ কাক চেণ্ডেল পিন্ধি ক'ত যাব লাগে পাত্তা নাই কিন্তু পানীৰ গাড়ীকেইখন পালি গাড়ীকেইখন পালি হয় গাড়ীটো মানে ব্ৰিজৰ তলত থৈ আহিছোঁ কিন্তু পাৰ্কিং চাৰ্কিং দিব লাগে আচলতে পাৰ্কিং চাৰ্কিঙৰ একো সুবিধা নাই এইখিনিয়ে খোজ কাঢ়িব লাগে সেইফালে বহুত দিগদাৰ গুৰু আত্মা আৰু কিমানমান আহিলোঁ বা নাজানো কিন্তু ইমান ভাগৰ লাগছে গোটেইকেইটা আমি বহি লৈছোঁ ক'ত বহিছোঁ বেৰিকেইটাত বেৰিকেটকেইটা যিমান যে লাভ হ'ব মই ভবাই নাছিলোঁ বেৰিকেটকেইটাতে বহি দিছোঁ কি কৰিম ইমান ভৰিকেইটা বিষাইছে কিবা ক'বা কেনে বিষাইছে উঠি যাওঁতে আমাৰ অলপ ভাগৰ লগা নাছিল এতিয়া তল পালোঁ 11:30 বাজি গ'ল আহোঁতে বেছি টাইম লগা নাই কিন্তু আহোঁতে ভৰি দুখনত বহুত কষ্ট পাইছোঁ আৰু এইফালে চাওঁ মানুহবিলাক একদম মানুহ কেনেকুৱা ভিৰ কৰিছে কিন্তু বজাৰ পৰাতো সোমাব নিদিয়ে কিছুমান সোমাই আছে তথাপিও কিন্তু ইমান ভিৰ বাপৰে বাপ আমি এতিয়া ওলবা পাৰিলেহে ৰক্ষা আমি ওলবা পাৰিম নে নাই সোমাব নিদিয়ে কিয় আহিছে 8টাৰ পৰা বন্ধই